কি খবৰ তোমালোকৰ? আশা কৰোঁ সকলোৰে ভালে। মোৰতো ভালেই বাৰু। যি কি নহওক আজি আকৌ শিলঘাট গৈ আছোঁ। পিকনিক প্লেচ সিদিনা গৈছিলোঁ, আজি আকৌ যাব ওলাইছোঁ। যোৱাকালি আহিছিলোঁ কলিয়াবৰ, বৰঘৰত আহিছিলোঁ। তো ইয়াৰ পৰা এপাক আকৌ চাই আহোঁগৈ। তো সকলোকে স্বাগতম জনাইছোঁ মোৰ এই পল পিয়ামছ ব্লগৰ অন্য এটা ভিডিঅ'লৈ। তো সকলোৱে ভিডিঅ'টো চাই থাকা লাষ্টলৈকে। তো এইফালে আমাৰ গাড়ী ৰেডি হৈ আছে পূৰা। ড্ৰাইভাৰ বহি আছে ভিতৰত। ড্ৰাইভাৰ মানে মোৰ দাদা আৰু দুজন দাদা আহিব ৰৈ আছোঁ তেওঁলোকলৈ। তো তাৰপিছত যাম আৰু লাহে লাহে। তো বহিবলৈ নাপাওঁ বুলি আগে ভাগে আগস্তিত লৈ ল'লোঁ, তাৰপিছত গৈ থাকিম। তো আমি ঘৰৰ পৰা ওলাই আহিছোঁ। এওঁ কি কৰে অ' ককা, কি কৰিছে সেই মাছ ৰাস্তাত? আৰে ছাইডত ৰখক, ছাইডত। তো সেই গাইজ, মোৰ থাম্বনেইল দেখি সকলোৱে গম পাইছাই চাগে যে মই ক'ত গৈ আছোঁ। তো মই আজি গৈ আছোঁ শিলঘাট ত্ৰিশূলধাৰী মন্দিৰ। যোৱা 25 তাৰিখে আহি গৈছিলোঁ। আগৰ ভিডিঅ'টো যোনে যোনে চাইছা গম পাইছে চাগে। যদি কোনোবাই চোৱা নাই ভিডিঅ'টো এবাৰ চাই ল'বা। তো ত্ৰিশূলধাৰী গৈ আছোঁ। আজিও মই আকৌ কলিয়াবৰ আহিছিলোঁ যিহেতু, তো ভাবিলোঁ ওচৰতে যেতিয়া এপাক ফুৰি আহোঁ। তাতে পিকনিকৰ বতৰ, সিদিনা খাই গৈছোঁ যিহেতু, তো জেগাকণ ভাল লাগিলে, তো আকৌ গৈ আহোঁ বুলি আহিলোঁ আজি। তো তাত যিভাগ মন্দিৰ আছে ত্ৰিশূলধাৰী, তো সেই মন্দিৰভাগৰ বিষয়ে ময়ো ইমান এটা বিশেষ নাজানো। তো যিখিনি জানো হয়তো বহুতে নাজানে চাগে, তো যিখিনি জানো মই আপোনালোকক কৈছোঁ বাৰু। সেই মন্দিৰভাগ 1972 চনত স্থাপন হৈছিলে। তো বহুতে হয়তো নাজানে বা জানিবৰ ইচ্ছাও আছে চাগে বহুতৰ যে সেই জেগাখনৰ নাম ত্ৰিশূলধাৰী কেনেকৈ হ'ল। তো শিৱই পুৰণি আখ্যান অনুসৰি শিৱই যেতিয়া যুদ্ধ শেষ কৰি উভতি আহিছিলে, উভতি অহাৰ পাছত তেওঁৰ ভাগৰ লগাত তেওঁ সেই অঞ্চলটোৰ এচটা শিলত জিৰণি লৈছিলে কাষতে ত্ৰিশূলপাত থৈ। তো সেই অনুসৰি সেই ঠাইডোখৰ নাম ত্ৰিশূলধাৰী বুলি জনা যায় আজিও। তো ময়ো শুনা কথা, মানে ঘৰৰ ডাঙৰ জ্যেষ্ঠজনৰ পৰা শুনা কথা, কিমানখিনি সঁচা কিমানখিনি মিছা নাজানো। আৰু যি কি নহওক ভিডিঅ'টো সকলোৱে চাই থাকাচোন লাষ্টলৈকে। এতিয়া এইফালেদি সোমাই যাব লাগিব। তো বেছি দূৰ নাই আৰু, চাই থাকাচোন বাৰু আগলৈ কি হয়। আৰে ফুলজোপা কিন্তু মজা লাগিছে দেই। অ' ভাইখন কি আহিল আকৌ ক'ৰ পৰা? সিদিনাখনতেতো এখন নাছিলে বাৰু। যি কি নহওক, ইয়াত লিখা আছে বনভোজস্থলীতসমূহ যাত্ৰীক আদৰিলোঁ। কলিয়াবৰ মহকুমাৰ প্ৰশাসনৰ নিৰ্দেশত ত্ৰিশূলধাৰী মন্দিৰৰ সাহাৰ্যাৰ্থে বনভোজ পৰিচালনা কমিটি শিলঘাট 2020-21। আৰু যি কি নহওক, চিনাকি আছিলে যিহেতু ফকতীয়াতে সোমোৱাই দিলে আৰু। তো গৈ থাকোঁ, আগলৈ চাই থাকা সকলোৱে কি হয় আৰু আগত দেখাই আছোঁ।
সিদিনা হওঁতে ইমান গাড়ী নাছিলে, মানুহো নাছিল। আজি দেখোন গাড়ীও বহুত ভিৰ। তো আগলৈ গাড়ী যায়নে নাই চাওঁ, সেইটো বহুত ভিৰ দেখিছোঁ। তো সোঁফালে ব্ৰহ্মপুত্ৰ, মহাবাহু ব্ৰহ্মপুত্ৰ এইফালে নাচি আছে। তো গৈ থাকোঁচোন বাৰু আৰু অলপ আগলৈ। আজি নতুন কিবা দেখা পাওঁ নেকি চাওঁ। নতুন নাই বাৰু তেনেকুৱা, সিদিনা আহি গৈছোঁহে যিহেতু। আগৰ ভিডিঅ'টো দেখিছাই চাগে, মই 25 তাৰিখে ডিচেম্বৰ আহিছিলোঁ, পিকনিক খাই গৈছোঁ। তো আকৌ আজিও আহিলোঁ এতিয়া, চোৱাচোন বাৰু ভিডিঅ'টো। ঐ ভাল পালে নহ'ব ন, ঐ মৰম দিব লাগিবই ন, মই কিন্তু অজলা তোৰে প্ৰেমত পগলা, একোকে নাজানো ক। এই মইনা এনেকৈ নহ'ব ন, বাৰু কেনেকৈ লাগিব ক, এই মৰমৰ টোপোলা খুলি। তো তোমালোকক যিভাগ মন্দিৰৰ কথা কৈছিলোঁ, ত্ৰিশূলধাৰী মন্দিৰ, মোৰ ফ্ৰণ্টত দেখিছা যিভাগ মন্দিৰ সেইভাগেই ত্ৰিশূলধাৰী মন্দিৰ। তো আজি ইমান ভালকৈ নেদেখুৱাওঁ বাৰু মন্দিৰভাগ, বেলেগ এদিন আহিম আকৌ, যিহেতু মানুহৰ বহুত ভিৰ দেখিছোঁ মন্দিৰভাগত। তো অলপ অসুবিধা হ'ব, তো বেলেগ এদিন দেখুৱাম বাৰু তোমালোকক। আৰু এনেই বাকী পিকনিক খোৱা প্লেচটো চাই লোৱা। আজি কিন্তু তামাম মানুহ হৈছে দেই, পূৰা ভিৰ একদম, চবফালে মানুহ আজি। পূৰা মানুহ মানুহ মানুহ, চবফালে মানুহ, মেলা নিচিনা হৈ গৈছে আজি। আমি হয়তো মানুহে নাছিলে বাৰু। গাড়ীখন লৈ আৰু অলপ আগলৈ যাওঁ, তো সকলোৱে ভিডিঅ'টো চাই থাকা। অ' মুনমণি, পাহৰি নাযাবা দেই। গাড়ী থ'বলৈ জেগাই নাই, অকণমানকৈ জেগাকণ বিচাৰি বিচাৰি পালোঁ, গাড়ীখন থ'লোঁ আৰু। তো এইফালেও পিকনিক পাৰ্টি, সেইফালে নাৱত উঠাই নাৱত উঠিছে। আগততো আহিলোঁ বাৰু চাই। তো এইফালেও ইয়াত পিকনিক পাৰ্টি আছে, এইফালেও পূৰা নাচ গান ডিজে লগাই আছে একদম। তো সেইফালে নাচি আছে, আৰু এইফালে এইখিনিতো নাচি আছে, পূৰা চবফালে নাচ গান। ৰাধা হবিনে মীৰা হবিনে এতিয়া খুলি ক।
সকলোৱে চাই লয় এতিয়া T60 ভিউ এটা যাযাবৰী জীৱনতে হেঁপাহৰে ৰং বিচাৰি খোজে খোজে উদাসী ক্ষণ নিশা নিশা উজাগৰে আজিকালি মই এন্ধাৰতে ঘূৰি ফুৰো বিলীন উকা উকা ধৰণীয়ে উচপিহে ৰয় চৌদিশে কিয় আজি বিষাদৰে নাই যাযাবৰী জীৱনতে হেঁপাহৰে ৰং গোলাপৰো মৰ হাপাহি শেৱালিৰ সুবাসু আলহী গোলাপৰো মৰ তো গৈ থাকোঁ আৰু ঘৰলৈ আমিও ভোকো লাগিছে যিহেতু গৈ ভাত পানী খাওঁগৈ ঘৰতে তো এফালে আছে বিখ্যাত জুট মিল শিলঘাটৰ ব্ৰহ্মপুত্ৰ এটা চাইডে জুট মিল তো ডাঙৰ আছে এৰিয়াটো জুট মিল তাৰপিছত আৰু অলপ আগত গৈ জুট মিলৰ কাষতে আছে তোমাৰ কামাখ্যা মন্দিৰ গুৱাহাটীতো আছে বাৰু ইয়াতো আছে কামাখ্যা মন্দিৰ শিলঘাটত এয়া এইফালে এখন কামাখ্যালৈ যোৱা দুৱাৰ গেট তো ওপৰত আছে বহুত ওপৰলৈ যাব লাগিব কামাখ্যা মন্দিৰ তো এইফালে ধুনীয়াকৈ সুন্দৰকৈ একদম সজাই থৈছে গছ ৰুই ফুল তো ওপৰত আছে এইফালে কামাখ্যা মন্দিৰ তো এইফালেও কামাখ্যা মন্দিৰৰ ফ্ৰণ্টত ব্ৰহ্মপুত্ৰ পাৰতে এইফালেও বহুত পিকনিক পাৰ্টি আছে তো আমিও ঘৰলৈ গৈ থাকোঁ তো সেই গাইজ আজিৰ ব্লগটো ইমানতে সামৰিছোঁ যদি এই ভিডিঅ'টো চাই সকলোৱে ভাল পালা তেন্তে কমেণ্ট কৰিবা লাইক কৰিবা শ্বেয়াৰ কৰিবা মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু কাষতে থকা বেল আইকনটো দবাই দিবা তেতিয়ালৈকে টাটা বাই বাই চি ইউ লাভ ইউ অল